মই এবাৰ হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনাই আছোঁ যে হিমন্ত বিশ্ব শৰ্মাই বহুত দাদাগিৰি কৰি থাকে, যে তেওঁ বহুত জনপ্ৰিয়, তেওঁ কোনেও হৰুৱাব নোৱাৰে। সেইকাৰণে মই আমাৰ শিৱসাগৰ সমষ্টিলৈ হিমন্ত বিশ্ব শৰ্মাক মাতিছোঁ। মই বোলো আপোনাৰ ইমান যদি দম আছে মোৰ শিৱসাগৰ সমষ্টিলৈ আহক, আপুনিও খেলক ময়ো খেলিম। আপুনি 200 কোটি টকা খৰচ কৰিব, মই 1 কোটি টকা খৰচ কৰিম। মোৰ বিৰুদ্ধে আপুনি 200 কোটি টকা খৰচ কৰিব, মই 1 কোটি টকা খৰচ কৰিম। আৰু 1 কোটি টকা খৰচ কৰি থিয় হিমন্ত বিশ্বক হৰুৱাই দিম। থিয় মই কৈ দিলোঁ আপোনালোকক, মই ধেমালি কৰি কোৱা নাই। তেওঁ ভাবি আছে বাহিৰৰ পৰা মানুহ আনি ভোট লৈ হিমন্তই জিকিয়ে থাকি বাহিৰৰ পৰা হিন্দী ভাষী মানুহ, বঙালী ভাষী মানুহ আনি পূৰা জমা কৰি তেওঁ ভোট লৈ জিকি আছে। সেইকাৰণে আমাৰ উজনিত জিকিব পাৰিব নেকি? উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছোঁ, মই অখিল গগৈ আছোঁ। হিমন্ত আহক উজনিত, থিয় হৰুৱাই দিম। একেদিনাই কান্দিব লাগিব আৰু একেদিনাই অসমৰ ৰাজনীতিৰ পৰা হিমন্তই বিদায় ল'ব লাগিব। আহক, মই চেলেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক, মই চেলেঞ্জ কৰিছোঁ। কোনোবা মুখ্যমন্ত্ৰী হিমন্তক অন্য কোনোবা মানুহে চেলেঞ্জ কৰিব পাৰিব নেকি আহক বুলি ইলেকশ্যন খেলিবলৈ? ময়ে অসমৰ একমাত্ৰ মানুহ, মই চেলেঞ্জ কৰিছোঁ শিৱসাগৰলৈ হিমন্ত আহক, 200 কোটি টকা লৈ আহক। এইবাৰ 100 কোটি টকা লৈ গৈ কি কয় গৌৰৱ গগৈক হৰুৱাবলৈ গৈছিলে, আমি গৌৰৱ গগৈক জিকালোঁ, হিমন্তক হৰুৱালোঁ। এইবাৰ 200 কোটি টকা লৈ আহক শিৱসাগৰত অখিল গগৈৰ বিৰুদ্ধে যুঁজিবলৈ, মই 1 কোটি টকা লৈ যাম। মই থিয় হিমন্ত বিশ্ব শৰ্মাক হৰুৱাম, থিয় হিমন্ত বিশ্ব শৰ্মাক হৰুৱাম। উজনিৰ স্বাভিমানী জাতীয়তাবাদী ভোটাৰে ইহঁতৰ 2 নম্বৰী, দিল্লীৰ ওচৰত চাৰেণ্ডাৰ কৰা 2 নম্বৰী, অমিত শ্বাহৰ ভৰিত ধৰা, নৰেন্দ্ৰ মোদীৰ ভৰিত ধৰি, গুজৰাটী গেঙৰ ভৰিত ধৰি অসমক বিক্ৰী কৰি দিয়া হিমন্ত বিশ্ব শৰ্মাক আমাৰ উজনিৰ জাতীয়তাবাদী ভোটাৰে, শিৱসাগৰৰ ভোটাৰে কেতিয়াও ভোট নিদিয়ে। সেইকাৰণে মই চেলেঞ্জ কৰি থাকোঁ, মই চেলেঞ্জ কৰোঁ সদায় যে হিমন্ত বিশ্বৰ দম যদি আছে, তুমি ইমান ডাঙৰ কথা কোৱা, মোৰ লগত ইলেকশ্যন খেলিবা আহা। আৰু যদি হিমন্তই শিৱসাগৰলৈ আহিবলৈ মোলৈ ভয় কৰে, ওচৰতে মৰিয়নি সমষ্টি আছে, তালৈকে আহক, চাওঁ মৰিয়নি সমষ্টিত খেলক, চাওঁ। অহা পৰহিলে মানে আজি হ'ল কেই তাৰিখ? আজি 9, অহা 11 তাৰিখৰ দিনা চেয়াৰমেন আলি ডাঙৰীয়া আৰু মই একেলগতে এখন বিশাল গণসমাৱেশত যোগদান কৰিম। আৰু তাৰ পৰৱৰ্তী সময়ত চেয়াৰমেন আলি ডাঙৰীয়াই আমাৰ দলত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। তেখেতে কৈছে তেনেকৈ আমি আমাৰ দলে খুব গভীৰভাৱে কথাটো বিবেচনা কৰি আছোঁ। আৰু গভীৰভাৱে বিবেচনা কৰি আমি ঠিক কৰিব খুজিছোঁ যে চেয়াৰমেন আলি ডাঙৰীয়াক আমাৰ দলত লোৱা বিষয়টোক লৈ সিদ্ধান্ত ল'ব খুজিছোঁ। আপোনালোকে সকলোৱে জানে যে অসমত যিসকল সংখ্যালঘু বিধায়ক আছে, বেছিভাগ বিধায়কে গৈ বিধানসভাত শুই থাকে, নহ'লে বিধানসভাত গৈ বিজেপিক ছাপোৰ্ট কৰি থাকে, আৰু নহ'লে হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকে। কিন্তু চেয়াৰমেন আলিয়ে নিজৰ সমষ্টিৰ উন্নয়ন কৰে আৰু চেয়াৰমেন আলিয়ে ৰাজহুৱা বিষয়বিলাকত মাত মাতে। অৱশ্যে চেয়াৰমেন আলিৰ অলপ খংটো বেছি, কিন্তু মাত মাতে। নিজৰ সমষ্টিৰ উন্নয়নৰ কাৰণে আটাইতকৈ সংখ্যালঘু বিধায়কবিলাকৰ ভিতৰত কাম কৰা মানুহজন কিন্তু চেয়াৰমেন আলি। আৰু চেয়াৰমেন আলিয়ে হ'ল আপোনালোকৰ সংখ্যালঘু জাতিটোৰ কাৰণে মাত মতা আটাইতকৈ সজাগ আৰু সবলভাৱে মাত মতা একমাত্ৰ বিধায়ক। বাকীবিলাকে বেছিভাগেই বিজেপিৰ লগত মিলি থাকে, মিলিভগত। কিন্তু চেয়াৰমেন আলিয়ে মাত মাতে। সেইকাৰণে চেয়াৰমেন আলিয়ে আমাৰ দলত যোগদান কৰিবৰ কাৰণে মোক সাক্ষাৎ কৰিছিলে, আৰু সেই বিষয়টো আমাৰ কেন্দ্ৰীয় কমিটিয়ে গভীৰভাৱে বিবেচনা কৰি আছোঁ। আৰু 2 এদিনতে সিদ্ধান্ত ল'ম, আৰু সিদ্ধান্ত ল'লে ডেফিনেটলি চেয়াৰমেন আলিয়ে আমাৰ দলত যোগদান কৰিব পাৰিব। আৰু যোগদান কৰিলে আমি ডেফিনেটলি চেয়াৰমেন আলিক জিকাব পাৰিম। জিকিবনে নাই চেয়াৰমেন আলি? 100% জিকিবনে? জিকিব ন?